নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই অজয় মণ্ডল। মই তোমালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। তো ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 8ৰ অসমীয়া বিষয়ৰ দ্বিতীয় অধ্যায় যুগুমীয়া শৰাইঘাটৰ প্ৰশ্নৰ উত্তৰকেইটা আলোচনা কৰিম। তো বলা আমি আৰম্ভ কৰোঁ। 1 নম্বৰ কৈছে পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া। এইটো ধুনীয়াকৈ তোমালোকে পঢ়ি ল'বা ঘৰত। 2 নম্বৰ কৈছে উত্তৰ দিয়া। ক নম্বৰ, অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল? উত্তৰ, অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক। খ নম্বৰ, বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি? উত্তৰ, বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক আৰু ঐতিহাসিক। গ নম্বৰ প্ৰশ্ন, ৰামসিংহ কোন আছিল? উত্তৰ, ৰামসিংহ ৰাজপুতৰ ৰজা আছিল। তেওঁক ঔৰংজেব বাদশ্বাহে অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল। ঘ নম্বৰ প্ৰশ্ন, তেওঁ কিয় অসমলৈ আহিছিল? উত্তৰ, তেওঁ অসমখন আক্ৰমণ কৰি মোগলৰ দখললৈ আনিবৰ বাবে অসমলৈ আহিছিল। কোন আহিছিল? ৰামসিংহ। ঙ নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল? উত্তৰ, শৰাইঘাটৰ ৰণ মোগল আৰু আহোমৰ মাজত হৈছিল। প্ৰথম 6 নম্বৰ প্ৰশ্ন, লাচিতৰ অধীনত কিমান সৈন্য আছিল? উত্তৰ, লাচিতৰ অধীনত 1 লক্ষ সৈন্য আছিল। দ্বিতীয় 6 নম্বৰ প্ৰশ্ন, মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম কি আছিল? উত্তৰ, মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম আছিল কুৱামিদ্দা হাজৰিকা। কি আছিল? কুৱামিদ্দা হাজৰিকা। বৰ্গীয়া জ নম্বৰ প্ৰশ্ন, মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল? প্ৰশ্নটো আকৌ শুনা, কি কৈছে? মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল? উত্তৰ, মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে ৰামচৰণক লোৱা লগাই থৈছিল। ঝ নম্বৰ প্ৰশ্ন, ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল? উত্তৰটো হ'ব, ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুঠিৰ সহায়ত মোগল সৈন্যৰ বিশাল সংখ্যাৰ কথা বুজাবলৈ গৈছিল। ণ নম্বৰ প্ৰশ্ন, লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্য ৰামসিংহলৈ কি পঠিয়াইছিল? উত্তৰ, লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্য ৰামসিংহলৈ এচুঙা বালি পঠিয়াইছিল। 4 নম্বৰ প্ৰশ্ন, পাঠত থকাৰ দৰে সংলাপবোৰ লিখা। ক নম্বৰ, কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰনোৱাসকলক কি কৈছিল? উত্তৰ, কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰনোৱাসকলক কৈছিল, অসমীয়া ৰনোৱাসকল, মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ, তাতে মোৰ শটো থবা, নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমালোকে সুখেৰে ঘৰলৈ উভতি যোৱা। এই প্ৰশ্নটোৰ আৰু এটা উত্তৰ এনেকৈ দিছে, বা লাচিত বৰফুকনে ৰামসিংহক ৰোধ কৰিবলৈ অসমীয়া ৰনোৱাসকলক উৎসাহিত কৰি কৈছিল, মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ, তাতে মোৰ শটো থবা, নহ'লে বঙালে ধৰি নিব, তোমালোকে ঘৰলৈ উভতি যোৱা। খ নম্বৰ প্ৰশ্ন কৈছে, অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি কৈছিল? উত্তৰটো হ'ব, অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কৈছিল, ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা, অকল এজন মানুহে সকলো সৈন্য চলায়, ই কি আচৰিত, মই হেনো ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ। গ নম্বৰ প্ৰশ্ন, কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসাঁয়নীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল? উত্তৰ, কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসাঁয়নীলৈ সেৱা কৰি ঘোষণা কৰিছিল, যুদ্ধৰ কামত পাছ হুকিলে মই
এই হেংদাঙেৰে তাক দুডোখৰ কৰি কাটিম, পাছতহে স্বৰ্গদেৱক জনাম। হেংদাং এইটো মনত ৰাখিবা, এইটো লাচিত বৰফুকনৰ আছিল, বহুত স্পেচিয়েল আছিল, এইটো বহুত পাৱাৰফুল আছিল। নম্বৰ, বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেৱক কি উপদেশ দিছিল? উত্তৰ, বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেৱক কৈছিল, বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব। ফুকনৰ কথা নামানিলে আমাৰ পৰাজয় হোৱাটো নিশ্চিত। 5 নম্বৰ, বহলাই লিখিব কৈছে। ক নম্বৰ, যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে লিখা। উত্তৰ, যুদ্ধত জয় হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰেও বেছি প্ৰয়োজন সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উত্তাৱল অথচ নিশ্চিত অভিলাষ। খ নম্বৰ প্ৰশ্ন, সেনাপতি কোৱামিদ্দা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল বৰ্ণনা কৰা। উত্তৰ, সেনাপতি কোৱামিদ্দা হাজৰিকাক মোগলে নাৱেৰে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক'লে। চাৰিওফালে মোগলৰ নাও, মাজতে কোৱামিদ্দাৰ নাও। হাজৰিকাই ক'লে, মই নাচিম, ঢোল মৃদংগ খঞ্জৰি নাই, তোমালোকে চাপৰি মাৰা। নাৱৰ বৈঠাৰ পৰা হাত এৰি মোগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে। কোৱাই নিজৰ নাও বৈঠাক টিপ দিলে, নাৱৰ মূৰ অসমীয়া নাৱৰ পোনে ধোৱাবলৈ। নাচোনৰ চেও দেখি বঙালৰ সৈন্য মচগুল হ'ল। এই চেগতে কোৱাৰ নাওখন উৎসাহৰে আঁতৰি গ'ল। মোগলে বৈঠা মাৰি নাও ভিৰাই তেওঁক খেদিবলৈ জো-জাজ কৰোঁতেই অসমীয়াৰ নাও নিজৰ ঠাই পালেগৈ। বা এই প্ৰশ্নটোৰ আৰু এটা বেলেগকৈ উত্তৰটো দিছে, মোগলে কোৱামিদ্দা হাজৰিকাক বন্দী কৰি আনন্দতে নাচিবলৈ ক'লে। হাজৰিকাই উত্তৰ দিলে, মই নাচিম, ঢোল মৃদংগ খঞ্জৰি নাই, তোমালোকে চাপৰি মাৰা। মোগল সৈন্যই বৈঠা এৰি চাপৰি মাৰিবলৈ ধৰিলে। এই সুযোগতে হাজৰিকাই নিজ নাৱৰ বৈঠাক টেপি দিলে, নাও মোগলৰ নাও পোনে ঠেলি দিলে। নাচোনত মচগুল মোগল সৈন্য হতচকিত হ'ল। আৰামতে হাজৰিকাৰ নাও সাউৎকৰে আঁতৰি গ'ল আৰু মোগলে ধৰি পেলাবলৈ চেষ্টা কৰোঁতেই অসমীয়াৰ নাও নিজৰ ঠাই পালেগৈ। কোৱামিদ্দা হাজৰিকাই মানে এনেকৈ ৰক্ষা পালে মোগলৰ সৈন্যৰ পৰা। গ নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ কি লিখা। উত্তৰ, শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে আছিল সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদূৰ নিয়মানুৱৰ্তিতা, বিপদত ধৈৰ্য, সংকট নিৰ্ভীকতা, আমোলে দুৰ্নীতি দমন, দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ আৰু স্বাৰ্থত্যাগ আৰু আত্মকণ্ডলৰূপী বৃক্ষৰ গুৰিয়ে শিপায়ে ঠালে ঠেঙুলিয়ে উৎপাদন। বা শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূল কাৰক আছিল সুচিন্তিত পৰিকল্পনা, বিচক্ষণ সংগঠন, কঠোৰ শৃংখলা, নিয়মৰ কঠোৰ অনুসৰণ, বিপদত ধৈৰ্য, সংকটত নিৰ্ভীকতা, দুৰ্নীতিৰ সম্পূৰ্ণ দমন, দেশৰ হিতত আত্মবিলোপ, স্বাৰ্থত্যাগ আৰু অভ্যন্তৰীণ বিবাদৰ সম্পূৰ্ণ নিৰ্মূল। এইকেইটা কাৰকৰ কাৰণেই শৰাইঘাট যুদ্ধত আমাৰ আহোম সেনাপতিসকলে বা আহোম সৈন্যই বিজয় লাভ কৰিছিল। 6 নম্বৰ, প্ৰসংগ সংগতি দৰ্শাই বুজাই লিখা। ক নম্বৰ, অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণেৰে বিষাক্ত। উত্তৰ, অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণেৰে বিষাক্ত। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অংকুৰণ অষ্টম ভাগৰ অন্তৰ্গত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগুমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনিওটাৰ দ্বাৰাই যে সৰ্বনাশ সংঘটিত হ'ব পাৰে তাকে বুজাবলৈ বিচৰা হৈছে। মোগলৰ সেনাপতি ৰামসিংহই আহোমৰ কটকী ৰামচৰণ আৰু নিমক লোভ লগাবলৈ ৰাজপুতনাৰ ফালৰ কাঠৰ চৰাইৰ নাচ দেখুৱাইছিল। ৰামচৰণে কাঠৰ চৰাইৰ নাচ দেখি আচহুৱা চৰাইটোলৈ ঘনে ঘনে চাইছিল। ৰামচৰণ কটকীয়ে অসমীয়াক দেখুৱাবলৈ চৰাই এটি খুজিলে। ৰামসিংহই দুটা চৰাই দিলে।
লাচিত বৰফুকনে শুনি মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত ৰামচৰণক লোৱা লগাই থলে। কাৰণ লাচিত বৰফুকনে জানিছিল যে অগ্নি, সৰ্প আৰু পলুবন এই তিনি একে ধৰণেৰে বিষাক্ত। পলুবন, সৰ্প এবাৰ যুদ্ধ শিবিৰত সোমালে সৰ্বনাশ সংঘটিত হ'ব। মোগলৰ সেনাপতিয়ে আহোম শিবিৰত এই পলুবনৰ সৰ্প মেলিব বিচাৰিছিল যদিও লাচিত বৰফুকনৰ বিচক্ষণতাত বিফল হৈছিল। এই প্ৰশ্নটোৰ আৰু এটা বেলেগ ধৰণত উত্তৰটো আছে, সেইকাৰণে কৈছে বাহ। মোগল সেনাপতি ৰামসিংহই আহোম কটকী ৰামচৰণক নিমখ লোভ লগাবলৈ ৰাজপুতানাৰ কাঠৰ চৰাইৰ নাচ দেখুৱালে। চৰাইটো দেখি ৰামচৰণ আকৃষ্ট হৈছিল আৰু অসমলৈ লৈ যাবলৈ এজন চাইছিল। ৰামসিংহে দুটা চৰাই দিলে। এই কথা শুনি লাচিত বৰফুকনে ৰামচৰণক গ্ৰেপ্তাৰ কৰিবলৈ আদেশ দিলে। তেওঁ জানিছিল অগ্নি, সৰ্প আৰু পলুবন একেই ৰূপে বিধ্বংসী। পলুবনে শিবিৰত স্থান পালে সৰ্বনাশ অনিবাৰ্য। মোগলে পলুবনৰ ফান্দ পাতিলেও লাচিতৰ বিচক্ষণতাত সেই চাল বিচৰ্তিত হৈছিল। খ নম্বৰ কৈছে বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও আঠোটা দহোটা মানুহক শিঙিয়ে বিন্ধে। প্ৰশ্নটো আকৌ শুনা তোমালোকে। কৈছে কি বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও আঠোটা দহোটা মানুহক শিঙিয়ে বিন্ধে। উত্তৰ বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও আঠোটা দহোটা মানুহক শিঙিয়ে বিন্ধে। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অংকুৰণ অষ্টম ভাগৰ অন্তৰ্গত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যোগীমিয়া শৰাইঘাটৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। দেশ ৰক্ষাৰ বাবে কৰা যুদ্ধত যে কিছু লোকৰ প্ৰাণহানি হ'বই, সেই সংক্ৰান্ততে উক্ত বাক্যশাৰী উল্লেখ কৰা হৈছে। আলাবৈৰ ৰণত একেদিনে 10,000 অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে বৰ বেজাৰ পালে। স্বৰ্গদেৱে বিবেচনা নকৰাকৈ ৰণ কৰিবলৈ আদেশ দিয়াৰ কাৰণেই অসংখ্য সৈন্য নিহত হ'বলগীয়া হৈছিল। লাচিত বৰফুকনে নিজৰ একোজন সৈন্যক একোটা হাতীৰ সমান বুলি ভাবে আৰু তেনে 10,000 জন সৈন্য হেৰুৱাব লগা হোৱাত তেওঁ এই বতৰা স্বৰ্গদেৱলৈ জনাবলৈ বিচাৰিলে। কিন্তু সুবিবেচক মন্ত্ৰী আতন বুঢ়াগোহাঁই ডাঙৰীয়াই লাচিতক হাত দি কৈছিল যে বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও আঠোটা দহোটা মানুহক শিঙিয়ে বিন্ধে। এইখন যুদ্ধতহে হৈছে, গতিকে কিছু লোকৰ মৃত্যু হোৱাটো স্বাভাৱিক। এনেদৰে সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন এই দুইৰ সমাৱেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল আৰু আগলৈকে আৱশ্যক হ'ব। বা আলাবৈৰ ৰণত একেদিনে 10,000 অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে গভীৰ দুখ পাইছিল। স্বৰ্গদেৱলৈ বতৰা পঠাব বিচাৰিলে। তেওঁ নিজৰ সৈন্যক অত্যন্ত মূল্যৱান বুলি গণ্য কৰিছিল। কিন্তু সুবিবেচক মন্ত্ৰী আতন বুঢ়াগোহাঁয়ে কৈছিল যুদ্ধত কিছু লোকৰ মৃত্যু হোৱাটো স্বাভাৱিক। বাৰীৰ পুখুৰী সিঁচোতে শিঙিয়ে লোক বিন্ধাৰ দৰে যুদ্ধটো তেনে হ'ব পাৰে। সঠিক পৰিকল্পনা আৰু ক্ষিপ্ৰ পদক্ষেপে শৰাইঘাটৰ বিজয় নিশ্চিত কৰিছিল আৰু আগলৈও ই আৱশ্যক। গ নম্বৰ প্ৰশ্ন সেয়েহে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। প্ৰশ্নটো আকৌ কৈছোঁ মই, সেয়েহে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। উত্তৰ সেয়েহে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। উক্ত বাক্যশাৰী আমাৰ পাঠৰ অন্তৰ্গত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যোগীমিয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। এতিয়া লাচিতৰ দিনৰ শৰাইঘাট নাই, কিন্তু আন এখন শৰাইঘাট হ'লে আছে। এইখন শৰাইঘাটত সংঘবদ্ধ হৈ সদৌ অসমীয়া দেশ ৰক্ষাৰ মন্ত্ৰত একমুখী হোৱাৰ আৱশ্যকতা আছে। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক, এতিয়াৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক। অসমৰ সমস্যাৰ অন্ত নাই আৰু অন্ত নপৰে। এক শ্ৰেণীৰ সমস্যাৰ সমাধান হ'লে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব। এয়া হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যাবোৰৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব। সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন এই দুইৰ সমাৱেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল আৰু আগলৈকে আৱশ্যক হ'ব। সেয়েহে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে।
বা লাচিতৰ দিনৰ শৰাইঘাট নাথাকিলেও আজিও নতুন শৰাইঘাট আছে। তেতিয়া যুদ্ধ আছিল সামৰিক, আজিৰ যুদ্ধ হৈছে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক। অসমৰ সমস্যা শেষ নহয়, একোটা সমাধান হ'লে আনটো সমস্যা মূৰ তোলে। যদি এই সমস্যাবোৰৰ সঠিক সমাধান নহয়, অসমৰ অস্তিত্ব সংকটত পৰিব। অতীতৰ দৰে আজিও সুবিবেচনাৰে সিদ্ধান্ত লোৱা আৰু ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰা আৱশ্যক। সেইবাবে শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে। 4 নম্বৰ কৈছে আফুগুটি পঠিয়াইছা পটাত পিহিলে পানী হ'ব। আফুগুটি পঠিয়াইছা পথাত পিহিলে পানী হ'ব উক্ত বাক্যশাৰী সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগুমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। লাচিত বৰফুকনলৈ এটোপোলা আফুগুটি পঠিয়াই দিছিল। তেতিয়া লাচিত বৰফুকনেও ৰামসিংহলৈ এচুঙা বালি পঠিয়াইছিল যে তোমালোকে আফুগুটি পঠিয়াইছা যি পটাত পিহিলে পানী হৈ যাব। কিন্তু আমাৰ সৈন্যৰ সংখ্যাও সৰহ আৰু যাৰ মনোবলো বালিৰ নিচিনা টান, অৰ্থাৎ সহজে গুৰি কৰিব নোৱাৰি। এনেদৰে বীৰ লাচিতে ৰামসিংহক প্ৰত্যুত্তৰ দিছিল। 19 নম্বৰ প্ৰশ্ন, এই সমস্যাবোৰৰ ভাল ৰূপে সমাধান নহ'লে অসমৰ অস্তিত্ব লৈ টনাটনি হ'ব। উক্ত বাক্যশাৰী আমাৰ অসমীয়া পাঠ্যপুথি অংকুৰণ 8ম ভাগৰ যুগুমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। পাঠটিৰ লেখক হ'ল সূৰ্যকুমাৰ ভূঞা। বছৰি বানপানীৰ দুৰ্যোগ, খৰাং বতৰৰ দুৰ্যোগ, মাৰি মৰক, ভূঁইকঁপ, ওচৰ চুবুৰীয়া জাতিবৃন্দৰ লগত লেনদেন, বিশ্বজগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা, মানুহৰ কুপ্ৰবৃত্তি দমনৰ আৱশ্যকতা, শিক্ষা বিষয়ক বিবিধ প্ৰশ্ন আৰু শাসনৰ কাৰ্যৰ সুচাৰু সম্পাদন, এনে ধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্বি আছে আৰু লম্বি থাকিব। এক শ্ৰেণীৰ সমস্যাৰ সমাধান হ'লে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব। এয়া হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যাবোৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্ব লৈ টনাটনি হ'ব। লাচিত বৰফুকন মহাবীৰ আৰু তেওঁৰ লগৰ মহাৰথীসকলে যি মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেমেৰে সেই কালৰ সমস্যা সমাধান কৰিছিল, সেই মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেম আমাক প্ৰতি মুহূৰ্ততে আৱশ্যক। বা অসমে চিৰদিনে বানপানী, খৰাং, ভূঁইকঁপ, ৰোগ মৰক, শাসন শৃংখলা, শিক্ষাৰ সমস্যা, আন্তঃৰাষ্ট্ৰীয় যোগাযোগ আৰু মানুহৰ কুপ্ৰবৃত্তি দমন আদি নানা সংকটৰ সন্মুখীন হৈ আহিছে আৰু আগলৈও হ'ব। এটা সমস্যা সমাধান হ'লেও নতুন সমস্যা মূৰ তোলাটো অসমৰ জাতীয় জীৱনৰ বাস্তৱ সত্য। এই সমস্যাবোৰ যদি সঠিকভাৱে সমাধান নহয়, তেন্তে অসমৰ অস্তিত্ব সংকটত পৰিব। লাচিত বৰফুকন আৰু তেওঁৰ সাহসী সেনানীৰ দৰে দেশপ্ৰেম, একাগ্ৰতা আৰু দৃঢ় মনোবলেৰে এই সমস্যাসমূহৰ সমাধান কৰাটো আজিও সমানভাৱে প্ৰয়োজনীয়। খ নম্বৰ ভাষা অধ্যয়ন, ব্যৱহাৰিক ব্যাকৰণ জানো আহা। এনে ধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্বি আছে আৰু লম্বি থাকিব, আৰু এক শ্ৰেণীৰ সমস্যা সমাধান হ'লে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব। দেশৰ মংগলৰ কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ, সুবিবেচনাৰ কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰতাৰে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন, এই দুইৰ সমাৱেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল। ওপৰৰ বাক্য তিনিটাত থকা ডাঙৰ হৰফৰ পদকেইটাত মূৰ্ধন্য আছে। এই পদকেইটাৰ বানান বা আখৰ জোঁটনি বৰ্ণবিন্যাস কৰিলে দেখা যায় যে এই মূৰ্ধন্যবোৰৰ আগত ৰ বৰ্ণ আছে। অৱশ্য ধৰণ, ৰণ আৰু কাৰণ এই শব্দকেইটাত ৰ টোৰ একেবাৰে ওচৰত নিজ ৰূপত আছে। সম্পূৰ্ণ শব্দটোত ৰ টো ৰেফ আকাৰত নৰ লগত যুক্ত হৈছে আৰু শ্ৰেণী শব্দত ৰকাৰ ৰূপে আছে। তলৰ বাক্যত ব্যৱহাৰ হোৱা ভীষণ আৰু বিশেষণ পদ দুটাৰ নৰ আগত খ আছে। লাচিতৰ তেতিয়া ভীষণ জ্বৰ। এই উক্তিয়ে হৈছে লাচিত বৰফুকনে কৰা জাতীয়তাবাদৰ সুন্দৰ বিশ্লেষণ। ঋণ, তৃণ আদি শব্দৰ নৰ আগত ৰি বা ৰিকাৰ আছে। ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে ৰি, ৰ আৰু মূৰ্ধন্য আখৰ পাছত থকা দন্ত্যন্যবোৰ মূৰ্ধন্য হয়, কিন্তু নিৰূপণ, গ্ৰহণ, কৃপণ, ৰাৱণ, নাৰায়ণ, বৰষুণ আদি শব্দৰ দন্ত্যান্ন মূৰ্ধন্য তলৰ নিয়ত
অনুসৰি হয়, যেনে ৰি, ৰ, খ আৰু নৰ মাজত কোনো স্বৰবৰ্ণ বা ক আৰু পৰ বৰ্গৰ কোনো বৰ্ণ বা জ, ব, হৰ অনুস্কাৰ থাকিলেও দন্ত্য ন মূৰ্ধন্য হয়। এইটো মানে নত্যবিধি আৰু সত্যবিধিৰ কথা কৈছে, ব্যাকৰণৰ কৈছে। পিছে এই নিয়ম কেৱল সংস্কৃতমূলীয়া শব্দৰ ক্ষেত্ৰতহে খাটে, অসমীয়া শব্দত নহয়। যেনে ৰইনা, বৰিয়নি, গেৰেকনি, বৰিয়ানি। আকৌ এটা শব্দৰ শেষত ৰ বা দ্বিতীয় শব্দৰ আদিত দন্ত্য থাকি দুয়োটা শব্দ লগ লাগিও মূৰ্ধন্য ন নহয়। যেনে নৰ যোগ নাথ নৰনাথ, হৰি যোগ নাথ হৰিনাথ, হৰি যোগ নাৰায়ণ হৰিনাৰায়ণ, নৰ যোগ নাৰায়ণ নৰনাৰায়ণ, ত্ৰি যোগ নয়ন ত্ৰিনয়ন, হৰি যোগ নাম হৰিনাম, সৰ্বযোগ নাম সৰ্বনাম ইত্যাদি। অসমীয়া স্ত্ৰী প্ৰত্যয়ৰ নিৰ লগত মূৰ্ধন্য নহয়। যেনে বৰানী, বৰুৱানী, কমাৰণী, কুমাৰণী, গৰাকিনী ইত্যাদি। এইকেইটা হৈছে তোমাৰ এইবোৰ ব্যাকৰণ, অসমীয়া ব্যাকৰণ। ইয়াত কিছুমান আমি ৮ নম্বৰটো চাওঁ। তলৰ শব্দবোৰ উদাহৰণত দেখুওৱাৰ দৰে সন্ধি ভাঙি কি সন্ধি হ'ব নাম লিখা। ইয়াত দিছে পৰীক্ষা, উজ্জ্বল, নিশ্চয়, দেৱালয়, শিৰচ্ছেদ, দৈনিক, মুনীন্দ্ৰ, সঞ্চয়, হিমালয়, জগন্নাথ, নৰেন্দ্ৰ ইত্যাদি, উদ্ধাৰ, বিদ্যালয়, উচ্ছৃঙ্খল, উল্লেখ, প্ৰত্যক, সম্ৰাট, খৰানন, আশাতীত, সংযম, নয়ন, উন্নতি, সতীশ, যথোচিত, মহাৰ্ঘ, মাহাত্ম্য, দুৰ্নীতি, দুশ্চিন্তা, ৰামায়ণ। এইকেইটা ইয়াত সন্ধি ভাঙিছে, চোৱা তোমালোকে। পৰীক্ষা, পৰিযোগ ইক্ষা, স্বৰসন্ধি, দৈনিক, দিন যোগ ইক, এইটো চাই লোৱা তোমালোকে। এইবোৰ ইয়াত দিছে দৈনিক, নৰেন্দ্ৰ, উল্লেখ, সন্ধিকেইটা এনেকৈ ভাঙিছে, চাই লোৱা তোমালোকে। এইকেইটা আছে। এতিয়া ৯ নম্বৰ প্ৰশ্নটো চাওঁ। তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ ৰূপটো পাঠত আছে, বিচাৰি উলিয়াই লিখা। বিশেষ্য বিশেষণ: যুগ, যুগমীয়া; অসম, অসমীয়া; মাতাল, মাতলামী; যোগান, যোগনীয়া; শৰাইঘাট, শৰাইঘাটীয়া; ইতিহাস, ঐতিহাসিক; সমর, সামৰিক; অৰ্থনীতি, অৰ্থনৈতিক; ৰাজনীতি, ৰাজনৈতিক; সমাজ, সামাজিক। বিশেষ্যৰ পৰা বিশেষণ: গাঁও, গাঁৱলীয়া; নগৰ, নগৰীয়া; চহৰ, চহৰীয়া; পাহাৰ, পাহাৰীয়া; মিছা, মিছলীয়া; ঘৰ, ঘৰুৱা; ৰণ, ৰনুৱা; বন, বননি; খক, খকুৱা; পাম, পমুৱা। পিছত আকৌ বিশেষণৰ পৰা বিশেষ্য: সৰলতা, সৰল; নম্ৰতা, নম্ৰ; ভদ্ৰতা, ভদ্ৰ; সত্যতা, সত্য; মিত্ৰতা, মিত্ৰ; দুষ্টালি, দুষ্ট; টেঙৰালি, টেঙৰ; ধূৰ্তালি, ধূৰ্ত; ধিটিঙালি, ধিটিঙা; ভৰালি, ভাল। এতিয়া ১০ নম্বৰ প্ৰশ্নটো। তলত উল্লেখ কৰা সমস্যাৰাজি যুগমীয়া শৰাইঘাট পাঠৰ সহায়ত চমুকৈ লিখা। ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, ঐতিহাসিক, প্ৰাকৃতিক। ১৪ নম্বৰ প্ৰশ্নটো চোৱা। শৰাইঘাটৰ দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত থকা দুজন বীৰৰ প্ৰতিমূৰ্তি আছে। সেই বীৰ দুজন কোন কোন? তেওঁলোকৰ বীৰত্ব কাহিনী লিখা। শৰাইঘাটৰ দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত থকা বীৰৰ প্ৰতিমূৰ্তি দুটা হ'ল চিলাৰায় আৰু লাচিত বৰফুকন। ১৫ নম্বৰ প্ৰশ্নটো কৈছে চমু উত্তৰ দিয়া। চিলাৰায় দিৱস কি তাৰিখে পালন কৰা হয়? উত্তৰ: চিলাৰায় দিৱস ৯ ফেব্ৰুৱাৰীত পালন কৰা হয়। লাচিত দিৱস কি তাৰিখে পালন কৰা হয়? খ নম্বৰ প্ৰশ্ন। উত্তৰ: লাচিত দিৱস ২৪ নৱেম্বৰত পালন কৰা হয়। গ নম্বৰ চুকাফা দিৱস, অসম দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ: চুকাফা দিৱস ২ ডিচেম্বৰত পালন কৰা হয়। ১৬ নম্বৰ ৰচনা লিখিব কৈছে। ক নম্বৰ অসমৰ প্ৰাকৃতিক দুৰ্যোগ। ইয়াত চোৱা, এইটো মই অকণমান কৈ দিছোঁ তোমালোকক। আৰম্ভণি: প্ৰাকৃতিক দুৰ্যোগ নিজে নিজে হয়। প্ৰাকৃতিক দুৰ্যোগৰ ফলত আমাৰ বহুত অসুবিধা হয়। প্ৰাকৃতিক দুৰ্যোগ বহুত আছে, যেনে ভূমিস্খলন, বানপানী, ভূমিকম্প, গৰাখহনীয়া আদি। ভূমিস্খলন: নেৰানেপেৰাকৈ বৰষুণ দি থাকিলে ওখ ঠাইৰ পৰা যি গছ-গছনি, মাটি খহকি পৰে তাকে ভূমিস্খলন বোলে। ভূমিস্খলন প্ৰাকৃতিক দুৰ্যোগ আৰু মানুহৰ ফলতো হয়। পাহাৰীয়া অঞ্চলত মানুহে মাটি কটা বা গছ-গছনি ধ্বংস কৰাৰ ফলতো ভূমিস্খলন হয়। পিছত বানপানী। চমুকৈ কৈছে, মানে মূল কথাকেইটা কৈছে, তোমালোকে চাই লোৱা। বানপানী কৈছে প্ৰতি বছৰে বানপানীৰ ফলত অসমৰ মানুহৰ ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, খেতি-পথাৰৰ লগতে জীৱ-জন্তুৰ প্ৰাণ নাশ হয়। বাৰিষা বৰষুণৰ ফলত বানপানী হোৱাৰ সম্ভাৱনা থাকে। বানপানী হ'লে আমাৰ বহুত অসুবিধা হয়। বানপানী অসমৰ জ্বলন্ত সমস্যা। ভূমিকম্প:
ভূমিকম্প এটা ভয়াবহ প্ৰাকৃতিক দুৰ্যোগ। ভূমিকম্প সাগৰতো হয়। ভূমিকম্প হ'লে বহুত অট্টালিকা ধ্বংস হয়। ভূমিকম্প হ'লে মেজ বা বিচনাৰ তলত খুঁটিত ধৰি থাকিব লাগে। গৰাখহনীয়া নদীৰ গতিপথৰ কাষৰ মাটি খহাই নিয়াকে গৰাখহনীয়া বোলে। দুয়ো পাৰত হোৱা খহনীয়াৰ ফলত নৈপৰীয়া মাটিৰ পৰিমাণ কমি আহে। বানপানী হৈ যোৱাৰ পাছত নৈৰ গৰাখহনীয়াৰ মাত্ৰা বৃদ্ধি হয়। সামৰণি অসমৰ এই প্ৰাকৃতিক দুৰ্যোগসমূহৰ পৰা কিছু সতৰ্ক হ'লে ৰক্ষা পাব পাৰি, যদিহে কিছুমান দুৰ্যোগে এতিয়াও দুৰ্ভোগ ভোগাই আছে। কি কৈছে? অসমৰ এই প্ৰাকৃতিক দুৰ্যোগসমূহৰ পৰা কিছু সতৰ্ক হ'লে ৰক্ষা পাব পাৰি, যদিহে কিছুমান দুৰ্যোগে এতিয়াও দুৰ্ভোগ ভোগাই আছে। পিছত 17 নম্বৰ চমু টোকা লিখিব কৈছে। চমুকৈ লিখা। ক নম্বৰ স্বৰ্গদেউ চক্ৰধ্বজ সিংহ। জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃয়ে চক্ৰধ্বজ সিংহ নাম লৈ 1663 চনত সিংহাসনত উঠে। চক্ৰধ্বজ সিংহ এগৰাকী দেশপ্ৰেমিক, সাহসী আৰু স্বাধীনচিতীয়া মনৰ লোক আছিল। জয়ধ্বজ সিংহৰ দিনত আহোম মোগলৰ কৰতীয়া হৈ পৰিছিল। কিন্তু চক্ৰধ্বজ সিংহৰ দিনত লাচিত বৰফুকনক আহোমৰ সেনাপতি পাতি মোগলৰ বিৰুদ্ধে অভিযান চলোৱাৰ নিৰ্দেশ দিয়ে। লাচিতে মোগলক পৰাভূত কৰি জয়দুৱাৰ, ইটাখুলি, পাণ্ডু, উত্তৰ গুৱাহাটী দখল কৰে যদিও 1669 চনত আলাবৈ ৰণত মোগলৰ হাতত 10,000 আহোম সৈন্য নিহত হয়। এই কথাত শোকাবিভূত হৈ চক্ৰধ্বজ সিংহৰ মৃত্যু হয়। পিছত লাচিত বৰফুকন আহোম ৰাজত্বকালৰ এজন অতি পৰাক্ৰমী সেনাপতি আছিল। তেওঁৰ পিতাকৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা। লাচিত বৰফুকনৰ দিনত মোগল আৰু আহোমৰ মাজত বিখ্যাত শৰাইঘাটৰ ৰণ সংঘটিত হৈছিল। অসীম পৰাক্ৰমেৰে যুঁজি লাচিতে মোগলক হেৰুৱাই আহোমসকলক বিজয়ী কৰিছিল। এই যুদ্ধত বীৰ লাচিত বৰফুকনে মোগলক বাধা দিবলৈ আমিনগাঁৱত ৰাতিৰ ভিতৰতে এটা গড় নিৰ্মাণ কৰিবলৈ নিজে মোমায়েকক দায়িত্ব দিছিল। কিন্তু গড় বন্ধাৰ কামত গাফিলতি কৰাৰ কাৰণে লাচিতে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি মোমায়েকক কাটি দুছোৱা কৰিছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মোমাই কটা গড় ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মোমাই কটা গড় মহাবীৰ লাচিতৰ দেশ প্ৰেমৰ নিদৰ্শন হৈ আজিও আছে। ৰামসিংহ কৈছে কি ৰামসিংহ অম্বৰ ৰাজ্যৰ ৰজা আছিল। মোগল সম্ৰাট ঔৰংজেবৰ আদেশত তেওঁ অসম আক্ৰমণ কৰিবলৈ আহিছিল। 1677 খ্ৰীষ্টাব্দত মোগল সম্ৰাট ঔৰংজেবে ৰামসিংহক বহুত সৈন্য সামন্ত দি অসম জয় কৰিবলৈ পঠিয়াইছিল। 1670 খ্ৰীষ্টাব্দত সংঘটিত হোৱা শৰাইঘাটৰ যুদ্ধত আহোম সেনাপতি লাচিত বৰফুকনৰ হাতত ৰামসিংহ পৰাজিত হৈছিল। গ নম্বৰ প্ৰকল্প দিছে, তোমালোকে প্ৰকল্পকেইটা ঘৰত কৰিবলৈ চেষ্টা কৰিবা। 18 নম্বৰ কৈছে দেশপ্ৰেমমূলক গীত এটি সংগ্ৰহ কৰি গীতটোৰ বিষয়ে চমুকৈ লিখিবা। তোমালোকে চেষ্টা কৰিবা এইটো। 19 নম্বৰ কৈছে বীৰ লাচিতৰ বিষয়ে পঢ়াৰ পাছত স্বদেশৰ প্ৰতি তুমি কেনেধৰণৰ দায়িত্ব পালন কৰিবা সেই বিষয়ে তুমি লিখিবা। আৰু 20 নম্বৰ কৈছে ভাৰতৰ স্বাধীনতা যুঁজাৰুসকলৰ নামৰ এখন তালিকা প্ৰস্তুত কৰিবা। ফ্ৰীডম ফাইটাৰ অফ ইণ্ডিয়া মানে স্বতন্ত্ৰতা সংগ্ৰামীসকলৰ বিষয়ে লিখিবা। পুৰুষ মহিলা দুয়োজনৰ বিষয়ে লিখিবা। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। বহুত বহুত ধন্যবাদ।